নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা অহা আপোনাৰ 1603টা পদৰ বিষয়ে সকলোখিনি ডিটেইলছত কথা পাতিম। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিলোঁ। জব আপডেট অফ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। ইয়াতে দিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। ইয়াত আছে আপোনাৰ 1603টা পদ মুকলি কৰি দিছে আৰু এই পদসমূহ আপোনাৰ ষ্টেট ৱাইজ আপোনাৰ বগাই দিয়া হৈছে। যেনেকৈ ধৰক দিল্লীত আছে আপোনাৰ 138টা, হাৰিয়ানাত আছে 82টা, ছত্তীশগড়ত আছে 14টা, জম্মু কাশ্মীৰত আছে 17টা, এনেকৈ কৰি সকলো ষ্টেটত আপোনাৰ পদসমূহ বগাই দিয়া হৈছে। আৰু আমাৰ অসমত আছে আপোনাৰ 96টা পদ মুকলি কৰি দিছে অসমৰ কাৰণে। আৰু এই পদসমূহৰ বিষয়ে আপুনি যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে ইয়াতে হেল্প নাম্বাৰ এটা দিছে, আপুনি তাত গৈ আপুনি নাম্বাৰত কল কৰি সকলোখিনি ডিটেইলছ জানিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে, আপোনাৰ এজ লিমিটটো দিছে 18 বছৰৰ পৰা আপোনাৰ 24 বছৰ বয়সলৈকে আপোনাৰ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ উপৰিও আপোনাৰ এজ ৰিলেক্সেশ্যন দিছে, যেনেকৈ ধৰক SC STৰ কাৰণে 5 বছৰ ৰেহাই আছে, OBC MOBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ, PWBD OBCৰ কাৰণে 13 বছৰ, PWBD SC STৰ কাৰণে 15 বছৰ, এনেকৈ কৰি সকলো পদৰ বাবে আপোনালোকে এজ ৰিলেক্সেশ্যন দিছে আপোনাৰ কেটেগৰী ৱাইজ। আৰু ইয়াৰ এই পদসমূহৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, যেনেকৈ ধৰক ট্ৰেড এপ্ৰেণ্টিছ ফিল্টাৰ, মেট্ৰিক পাছ, লগতে আপোনাৰ 2 বছৰ ITI কৰা, যিকোনো ৰিকগনাইজৰ পৰা আপোনাৰ ITI থকা হ'ব লাগিব। এনেকৈ কৰি সকলোখিনি পদৰ কাৰণে আপোনাৰ সকলো বেলেগ বেলেগকৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে। চ' আপুনি চাই ল'ব, মই তাত ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাতে চাই ল'ব। আৰু এই পদসমূহৰ বাবে আপোনাৰ লাষ্ট ডেট আছে আপোনাৰ, স্ক্ৰল কৰি মই চাই আছোঁ, লাষ্ট ডেট আছে আপোনাৰ এইটো চাওক 5 জানুৱাৰীলৈকে, আপোনাৰ 2024ৰ 5 জানুৱাৰীলৈকে আৰু লাষ্ট ডেটটো আছে। আৰু 16 ডিচেম্বৰৰ পৰা 2023ৰ 16 ডিচেম্বৰৰ পৰা আপোনাৰ পদসমূহৰ বাবে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। চ' মই ডিছক্ৰিপশ্যনত সকলোখিনি ডিটেইলছ দি দিম, তাৰ পৰা গৈ আপুনি চাই কিনে আপুনি এপ্লাইখিনি কৰি ল'ব। চ' ধন্যবাদ।